তিনিচুকীয়া জিলাৰ ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু জৌখোৱা জ্যোতিৰ্ময় যুৱ সংঘৰ উদ্যোগত আজি আমি দশম বাৰ্ষিক দৈৱ নিশা ফুটবল প্ৰতিযোগিতা আমি জৌখোৱা জ্যোতিৰ্ময় যুৱ সংঘৰ দ্বাৰা আয়োজন কৰিছোঁ। আমি এই প্ৰতিযোগিতাৰ জৰিয়তে বাৰিকুৰি অঞ্চলৰ উঠি অহা নৱপ্ৰজন্মক, আমাৰ ভৱিষ্যত প্ৰজন্মক যাতে ফুটবলৰ প্ৰতি আকৰ্ষণীয় কৰিব পাৰি, তাৰ প্ৰতি আমি লক্ষ্য ৰাখি আমি আজি খেলখন আয়োজন কৰিছোঁ। আশা ৰাখিছোঁ ইয়াত সকলো শ্ৰেণীৰ ৰাইজৰ সহায় সহযোগিতা আৰু সুদিয়া পৰামৰ্শ আমি কামনা কৰিছোঁ, আৰু সকলো ৰাইজক আমি খেল চাবৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। বাৰিকুৰি অঞ্চলৰ জগুখোৱা খেলপথাৰত জগুখোৱা জ্যোতিৰ্ময় যুৱ সংঘৰ উদ্যোগত যজ্ঞ কাপ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে আজি 14 তাৰিখৰ পৰা 21 তাৰিখলৈ। আমি এই প্ৰতিযোগিতাৰ জৰিয়তে বাৰিকুৰিৰ লগতে সমগ্ৰ জিলাখনৰ তৰুণ প্ৰজন্মক ফুটবল খেলৰ প্ৰতি আকৃষ্ট হ'বৰ বাবে উৎসাহ যোগাবৰ বাবে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। আমাৰ প্ৰায় 8টা দল, 7খন মেটচ হ'ব। 21 ডিচেম্বৰত আমাৰ চূড়ান্ত খেল হ'ব। আজি চাবুৱাৰ তৃণজ্যোতি ফুটবল ক্লাব বনাম বাৰিকুৰি অঞ্চলৰ ডায়মণ্ড ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হৈ আছে।